পতাকা উত্তোলনত আমাৰ বন্ধু সহযোগ কৰিব আগভাগ সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমি সভাপতি মহোদয়ক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, সকলোলৈকে সুপ্ৰভাত জনাইছোঁ। আমাৰ সকলো বন্ধু বান্ধৱী মঞ্চ 72ৰ পৰা 78 কৰপুৰ হাইস্কুল যি বন্ধু বান্ধৱী মঞ্চ, সেই মঞ্চক মই ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। লগতে আমি যিটো মহান উদ্দেশ্যৰে আজি ইয়াত সমবেত হৈছোঁহি, সেয়া হৈছে আমাৰ গুৰু স্মৰণ আৰু প্ৰণাম আৰু গুৰু স্মৰণ অনুষ্ঠান। এই অনুষ্ঠানভাগিত আমাক এই শুভ মুহূৰ্তত গুৰুসকলৰ স্মৰণ প্ৰাক মুহূৰ্তত মোক এটা বন্ধু বান্ধৱী মঞ্চই যিখিনি মোক সুবিধা দিলে, তেখেতলোকৰ কাৰণে কিবা এটা কৰিবলৈ পতাকা উত্তোলনস্থলীত সমবেত সকলো বন্ধু বান্ধৱীলৈ মই মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে আমাৰ উদ্দেশ্যটো কি, আমি দেৰিকৈ হ'লেও আমি বন্ধু বান্ধৱীখিনি লগ হৈছোঁ, সেইটো এটা আমাৰ বৰ আনন্দৰ কথা। দ্বিতীয়তে আমি যিটো উদ্দেশ্যৰে ইয়াত মিলিত হৈছোঁ, আমাৰ সম্পাদকৰ প্ৰচেষ্টাত, বাকীসকলৰো সহযোগত, সেই বন্ধু বান্ধৱী মঞ্চই আমি এতিয়া এটা ডাঙৰ অনুষ্ঠানৰ আৰম্ভণি কৰিছোঁ। সেয়া হৈছে আমাৰ গুৰু স্মৰণ আৰু প্ৰণাম অনুষ্ঠান। এই অনুষ্ঠানভাগিত আমাৰ যিসকল আমাৰ জীৱিত বা মৃত শিক্ষক, সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ এই ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ প্ৰথম অৱস্থাত। তাৰপিছত আমি এটা ডাঙৰ অনুষ্ঠান আৰম্ভ কৰিম। সেই অনুষ্ঠানটোৰ যোগেদি আমি তেখেতলোকক যিখিনি পাৰোঁ শ্ৰদ্ধা নিবেদন কৰিম, আৰু তাৰপিছতে আমি আমাৰ পিছৰ কাৰ্যসূচীবিলাক আমি কেনেকৈ চলাই যাম, সেইটো আমাৰ বন্ধু বান্ধৱী মঞ্চই নিৰ্ধাৰণ কৰিব। আৰু মোক এই সুবিধাখিনি প্ৰদান কৰাৰ বাবে সকলোলৈকে মই পুনৰ কৃতজ্ঞতা জনাইছোঁ। সকলো বন্ধু বান্ধৱীয়ে কুশলে থাকক। সকলো বন্ধু বান্ধৱী আমি আকৌ এনেদৰে মিলা প্ৰীতিৰে ভৱিষ্যতে কিবা কিবি কাৰ্যপন্থা হাতত ল'ব লাগিব, সেইখিনিও আমি এই মুহূৰ্ততে দোহাৰি থলোঁ। তাৰপিছত আৰু বিশেষ কি ক'ম, আমাৰ গুৰুসকললৈ ভক্তিভৰা সেৱা জনালোঁ, আৰু তেখেতলোকৰ যিসকল আমাৰ জীৱিত আছে তেখেতলোক আমাৰ মাজলৈ আহিব। তেখেতলোকক আমি যিমান পাৰোঁ আমাৰ অনুষ্ঠানৰ যোগেদি আমি কি পাৰোঁ কৰিবলৈ চেষ্টা কৰিম। এইখিনিকে কৈ মই সকলোলৈকে মোৰ ভক্তিভৰা অভিনন্দন আৰু সকলোলৈ বন্ধুবলৈ সুস্বাস্থ্য কামনা কৰি মোৰ চমু দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। মই অশ্বজ্যোতি বৰুৱাদেৱক